তো হেল্ল' ৰাইজ, কি খবৰ আপোনালোক সকলোৰে? আশা সকলোৰে খবৰ ভাল, লগতে মোৰ ভাল। তো আপোনালোকে মোৰ ফেচটো দেখি হয়তো গমে পাইছে, মানে ফুল এক্সাইটেড হৈছোঁ, কাৰণ আজি আমাৰ কলেজত আহিছে আমাৰ অসমৰ সকলো ল'ৰাৰে ক্ৰাছ মানে দীপলিনা বা আজি আমাৰ কলেজলৈ আহি আছে। তো খুব মানে ভাল লাগিছে, ফুল এক্সাইটেড হৈছোঁ লগ পাবলৈ। মানে আজিলৈকে মানে ফেচ টু ফেচ মানে কি ওচৰৰ বৰ দেখা নাই আৰু তো দীপলিনাক, তো মানে আমাৰ ওচৰলৈ আহিয়ে থাকে শ্বুটিং কৰিবলৈ, কিন্তু আজিলৈকে লগ পোৱা নাই। তো ভাবিছোঁ কি আজি আশা কৰিছোঁ লগ পাম বুলি। তো খুব ভাল লাগিছে, মানে আজি দীপলিনাক দেখা পাম ওচৰৰ পৰা। দীপলিনা বাৰ গান কোনে ভাল নাপায়, তো সকলোৱে ভাল পায়, তাৰে মই এজন ফেন দীপলিনা বাৰ। তো মই চাগে একদম ছেভেন মানৰ পৰা মানে দীপলিনা বাৰ গান শুনো, তো খুব ভাল লাগে। তো আজি মানে লগ পাম, তো তাৰে আশাৰে দীপলিনা বা আজি আমাৰ কলেজলৈ কিয় আহিছে সেইটো বাৰু কৈ আছোঁ। তো শেষলৈকে ভিডিঅ'টো চাব, খুব ভাল পাব। তো বলক তেন্তে গাইজ, কল্প মানে তিনিআলি ৰখি আছে, সিও মানে বৰ হৈ যাব নহ'লে। তো হাই হেল্ল' নমস্কাৰ, কি খবৰ, কেনেছে, ভাল হৈছে নে বেছি, নিশ্চয় কমেণ্ট কৰি জনাব। লগতে গাইজ আপোনালোক সকলোকে চিন্তু ঠাকুৰীয়া 26 ইউটিউব চেনেলৰে স্বাগতম জনাইছোঁ। তো বলক তেন্তে গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে তালা মাৰি ল'লোঁ, কাৰণ আজি ঘৰত কোনো নাই, তাই কাৰণে ময়ে তালা মাৰি যাব লগা হৈছে। তো বলক গাইজ গৈ থাকোঁ এতিয়া, বেছি দেৰি নকৰি। তো এইভাগে খুচি আছে, তো যাবা দিছে। আৰু ৰাইজ আহি আমি এতিয়া মিৰ্জা চক পালোঁ। তো পাহাৰৰ ৰখি এতিয়া ৰখিছোঁ, পাহাৰত কল্পৰ বোলে দুজন আৰু লগ আহিছে, তো সেইকাৰণে ৰখি আছোঁ কল্পচাৰৰ ফ্ৰেণ্ড কেইজন। আৰু কল্পচাৰক বহুত দিনৰ পৰা দেখা পালোঁ। কি কৈছা, বেমাৰৰ ফেৰে ৰক্ষা পাইছা না? ভাল পাইছা? কি হৈছিল? জ্বৰ আৰু কাহ চৰ্দি। বিচনাতে পৰিছিলি না? মই ইমান কেইদিন ফোন মাৰিছোঁ, এটো নম্বৰৰ পৰা এতিয়া এটো শনিবাৰ পালাহি, কিন্তু সি ফোনে উঠাব পৰা নাছিল ইমান কেইদিন। কলেজত যাওঁতে মই সদায় মৰ্ণিং যাওঁ না। ভাল বেমাৰ হৈছে ন চলি? কি আছিলে দীপলিনা বাইদেউ হলি চাব যাব পাৰবি ন, বেমাৰ যি কি নহওক। তো এতিয়া এইফালে দি যাওঁ আমি পলাকবাৰী ঘাট হৈ, আৰু চিধাই গ'লে পলাকবাৰী ঘাট। তো এতিয়া আমি এতিয়া ৰাইট চাইডে সোমাম, কাৰণ ৰাইট চাইডে যাম। তো পলাকবাৰী ঘাটেদি নাযাওঁ, ৰাস্তাটো বহুত বেয়া পলাকবাৰী ঘাটৰ ৰাস্তাটো। আৰু এইফালে কল্পৰ ভাই এটা ইফালে, তো ইয়াতে ঘৰকো কৰে লগকেইটা। আৰু আমি এইফালে এতিয়া ভটাপাৰাৰ মনসা মন্দিৰটো, তো এতিয়া ধুনীয়াকৈ এটা সেয়া ল'লোঁ ইয়াৰ পৰাই। আৰু আমাৰ অসমখনক কিছু কিন্তু ডেভেলপ কৰিছে দেই মামাই, কিন্তু এইটো গ'ল চাক্কাৰ বানাইছে, মানে চাই 4 লাইন হ'ব এই ৰাস্তাটো, কিন্তু আমি পুতে যাব লাগিব। এইটো ৰাস্তা নাই, চাওকচোন অৱস্থা। তো এইটোত মানে কি VIPত যোৱা ৰাস্তা, এইটো VIPত যোৱা ৰাস্তা এইটো, কিন্তু এতিয়া অৱস্থা নাই। বাপ, ভাল ৰাস্তা বনাইছে দেই, 4 লাইন বনাব কিন্তু। ৰাইজ, তো আমি তাৰ পৰা মানে গাড়ী পাৰ্ক কৰা তাৰ পৰা আহি পালোঁ এতিয়া ওপৰত। এইখন মঞ্চখন সৰুকৈ বনাইছে, বাস্কেটবল প্লেগ্ৰাউণ্ড। তো তাতে আমাৰ প্ৰগ্ৰেমটো আজি। তো আমি আহিছোঁ ওপৰলৈ, মানে তলত থাকি কি বৰ হৈছিলোঁ। তো কি কৰিম আৰু ইমান তলত থাকি, কাৰণ ধুনীয়া চলি হৈছে। তো এতিয়া নাই বাৰু, এই চাইডে সোমাই আছে চলিবিলাক, কাৰণ তাতে ৰ'দ দি আছে, এতিয়ালৈকে প্ৰগ্ৰেম আৰম্ভ হোৱা নাই। তো তাৰ কাৰণে সকলোৱে পূৰা ৰুমে সোমাই আছে। আৰু আজি আমাৰ মানে কলেজত কি আছে জানে, মানে আজি আমাৰ আছে বাৰ্ষিক অভিনন্দন অনুষ্ঠান। তো সেই আছে, তো তাৰ কাৰণে আমাৰ মানে দীপলিনা পাতিছে, আছুফালৰ পৰা পাতিছে। এইটো প্ৰগ্ৰেমটো জানে আপোনালোকে, কেৱল মানে আমাৰ কলেজতে নহয়, সকলো কলেজতে চাগে পাতিছে। মানে ডিকেটো পাতিছে আজি, তো ডিকেট আহিব দীপান্বিতা, তো আমাৰ আহিব দীপলিনা বা। তো ধুনীয়াকৈ এনজয় কৰিব। এতিয়ালৈকে প্ৰগ্ৰেমো আৰম্ভ হোৱাই নাই, তো দেৰি হ'ব চাগে, কমচেকম 1মান বাজিব চাগে মানে প্ৰগ্ৰেম আৰম্ভ হওঁতে। 1টা বা 12টাতো বাজি গ'লে 1টাত মানে আৰম্ভ হৈ যাব চাগে, কেতিয়াবা 11টা মানতে মাতিছিল, কি যে হ'ব নাজানো আৰু গাইছে। আৰু আপোনালোক অকণমান মুকলিকৈ দেখুৱালৈ চাব পাৰে কেনে এতিয়া পৰিস্থিতিটো হৈ আছে। তো মঞ্চখনো বাৰু সৰুৱে বেছি ডাঙৰকৈ বনা নাই, কিন্তু চাব পাৰে একদম খালী হৈছে ৰ'দতে। তো কেইটা বাজিলে আপোনালোক দেখাইছোঁ আৰু টাইমটো চাওক, এইয়া 1:08 হ'ল, আৰম্ভই হোৱা নাই এতিয়ালৈকে। নাজানো আৰু আজি কি হয়, দেখা পাম নে নাপাম দীপলিনা বাইদেউ। আৰু ৰাইজ, তো ফাইনেলি আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল, কিন্তু আমি বৰ্তমান আছোঁ গাড়ী পাৰ্কিঙৰ তাতে। তো এই চাবাৰে ঘৰতে লাইন কৰা নাই। আৰু আপোনালোকে হয়তো লক্ষ্য কৰিছে, মানে কি আমি কলেজত আহিলে ক্লাছ কৰা টাইমত এখন গাড়ীও দেখা নাপাওঁ, বৰ বেছি এতিয়া 4-5খনমান থাকিব। আজি চাওক গোটেই গাড়ী ফুল পাৰ্কিং, আজি গাড়ী আপোনাক লাগিলে কণ্টেক্ট কৰিব PGM ধাৰাপুৰত। ধুনীয়াকৈ ইয়াতে গাড়ী পাৰ্কিঙৰ ইয়াতে ধুনীয়াকৈ আপোনাক নিব আহিব লাগিলে, অনলি ফৰ চেল। কি ক'ম আৰু চাবচোন, এইবাৰ গাড়ী চাওকচোন কিমান লাইন, অদিন হ'লে দেখাই নাপাওঁ, ক'ত বা থাকে ন, ঠিকেই নাই। আৰু বাকী বক্কাৰ এটা আহিব, বক্কাৰ আছে, আমিৰুল,
এইভাগে ইরফান দা কেনাই মজা প্রোগ্রাম চাব হয়েছা দীপলিনা বাক চাব হয়েছা না আৰু লাহে লাহে প্ৰগ্ৰেমবোৰ ষ্টাৰ্ট হ'ব ধৰিলে বহু সময়ৰ অন্তত তো এতিয়া মানে কি এজন মানে ষ্টুডেণ্টে গীত পৰিৱেশন কৰি আছে আৰু তো সকলোৱে পুৰা আনন্দ লৈ আছে গীতটোৰ মানে ছাইডত থিয় দি কাৰণ চাব পাৰে পুৰা ৰ'দ দি আছে তাতে মানে কি প্ৰগ্ৰেমটো চলি আছে আৰু লগতে দীপলিনা বাও এতিয়ালৈকে আহি পোৱা নাই তো আহিছে চাগে আৰু ৰাইজ মানে আমি ডক চাব ভালকৈ এটা মাৰতে উঠাব এই গাই চাওক দেখা দিকে নাই এতিয়ালৈকে এইগিলা প্ৰগ্ৰেমগিলা চলি আছে আৰু প্ৰগ্ৰেমটো বৰ বেয়া জেগাতে পাতিছে ৰাইজ মানে কি এই চাওকচোন বম ৰ'দ গোটেই ফিল্ডখনত বা সকলোৱে চাইডে চাই কিনে ৰৈ মানে কি থিয় দি কিনে চাই আছে সকলোৱে চাইডে এই চাওক বাৰান্দাই থিয় দিছে আৰু পুৰা সকলোৱে আৰু আপোনাৰ এটা বিশেষ খবৰ দিওঁ নিমন্ত্ৰিত কণ্ঠশিল্পী দীপলিনা বা আহি আছে তো চাগে কেতিয়াবা উঠে সেইটো গম নাপাওঁ এতিয়া ল'ৰাজনে গান গাইছে ধুনীয়াকৈ তো ফাইনেলি আহিব দিয়ক আৰু ৰাইজ সকলোৱে পুৰা আৰু এনজয় কৰিব আৰু আজি পুৰা ধুনীয়াকৈ আৰু চাওক ফাইনেলি কোন আহিছে আগেৰে তো চাওক গাইজ দীপলিনা বা এইয়া হাই দি আছে সকলোকে তো এতিয়া মন চনৰ মুখত যাব লাগে এতিয়া সোনকালতে নহ'লে একদম আগুৰি ধৰিব আৰু আজি দেখা পামনে ৰাইজ দীপলিনা বা সন্মুখৰ পৰা তো সকলোৱে পুৰা আগুৰি ধৰিলে এই ৰাম চিন্তা ৰাইজ কিবা কৰি আগত যাব পাৰিলে পলাবোৰে এটা নতুন বছৰ এটা নতুন সময় এটা নতুন অধ্যায় ইয়াত থকা কিমান নৱাগতা আছে চাওঁচোন ৰেইজ ইউৰ হেণ্ডছ অল দ্য ফ্ৰেছাৰ্ছ ইউনিফৰ্ম পিন্ধি থকাখিনি ফ্ৰেছাৰ্ছ থাকে নহয় কাৰণ এইকাৰণে কৈছোঁ কাৰণ যেতিয়া মই কলেজত আছিলোঁ তেতিয়া তাৰমানে ছিনিয়ৰসকলে ইউনিফৰ্ম নিপিন্ধে ফ্ৰেছাৰ্ছৰ জুনিয়ৰখিনিক পিন্ধায় গতিকে আজি ইয়াত থাকি পেলাই মই অনুভৱ কৰিছোঁ যিসকলে ইউনিফৰ্ম পিন্ধি আছে তেওঁলোকে চাগে নৱাগতা নহয় জানো অ'কে গতিকে সকলোলৈ বহুত শুভেচ্ছা থাকিল যিহেতু আজিৰ ষ্টাৰ অফ দ্য নাইট মানে টুডেজ আফটাৰনুন ইজ অল দ্য ষ্টুডেণ্টছ নিউ ষ্টুডেণ্টছ আজি মই গেষ্ট নহয় আজি তেওঁলোক গেষ্ট হয় তেওঁলোকৰ বাবে আচলতে নৱাগতা আদৰণি সভা অনুষ্ঠিত কৰা হয় আৰু মোক ইমান ধুনীয়া এটা সময়ত মোক মনত কৰাৰ কাৰণে এই যে ফ্ৰেছাৰ্ছত দীপলিনা বাক মাতিব লাগিব এই অনুভৱটো খুব ভাল লাগে গতিকে যিসকলে ইয়াত মোক আমন্ত্ৰণ জনোৱাৰ বাবে যা যোগাৰ কৰিছিল তেওঁলোকলৈ বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ সো মাচ আৰু আজি প্ৰথমবাৰৰ বাবে দীপলিনা বাৰ প্ৰগ্ৰেম লাইভ দেখিম তো চাব পাৰে পুৰা ষ্টাৰ্ট আৰম্ভ কৰি দিলে পুৰা আৰু আজি এনজয় কৰাৰে কথা আৰু মজাকে
এনাৰ্জি ন তোমালোকে আসলে জবল চিনিব পাৰা বুজিছা ন গতিকে বহুত ভাল কাম কৰিবলৈ বাকী আছে বহুত এতিয়া তোমালোকৰ নতুন অধ্যায় আৰম্ভ হৈছে আৰু এতিয়া দীপলিনে আমাৰ প্ৰগ্ৰেম শেষ কৰি দিলে 4টা গান গায় মানে বিপৰত আৰু প্ৰগ্ৰেম আছে তাৰ কাৰণে সোনকালে যাব ওলালে আৰু এতিয়া আমাৰ প্ৰগ্ৰেম শেষ তো এতিয়া জাম লাগিল এইটো বৰ সমস্যা দেই সঁচাকৈ জামৰ পৰা ওলালো দিয়ক আৰু ৰাইজ তো আমি ধুনীয়াকৈ ইয়াতে এই ঘাটত ৰীল ফটো ভিডিঅ' ব্লগ চব বনালোঁ আৰু বহুত যত কি মজা হৈছে তো
ইয়াতে দোকানৰ ফটো দিলোঁ তো ইনষ্টাগ্ৰামত দেখা হ'ব চিন 2026 অফিচিয়েল বুলি আছে তো ফ'ল' লাইক কমেণ্ট কৰি দিব ধুনীয়াকৈ তো আজিলৈ ইমানতে এৰিছোঁ তো নেক্সট ভিডিঅ' হয়তো লগ পাম তো বাই বাই ৰাইজ